নমস্কাৰ ট্ৰেইন অসমলৈ আপোনালোকক স্বাগতম। মই ইয়াৰ আগতে কিন্তু এটা ভিডিঅ' বনাইছোঁ সংসদত কেনেধৰণৰ UPI বিল এমেণ্ডমেণ্ট বিলটো পাছ কৰা হৈছে। চাওক, মই ভিডিঅ'টো অলপ প্লে কৰি দি আছোঁ, আপোনালোকে চাওক আৰু আপোনালোকৰ মতামতটো অৱশ্যেই দিব। নিদিলে কিন্তু নহ'ব, কমেণ্ট বক্সত আপুনি জনাব। চাওক, ভাল কামৰ কাৰণে বিল যেতিয়া পাছ কৰা হয় কিমান তৰ্ক বিতৰ্ক হয়। এতিয়া সামান্য UPI আমি সকলোৰে দেশ মিলি চলাই আছে UPI। আমি দেশ বিদেশৰতো এতিয়া মানে আছে ষ্টেট, অল ষ্টেটত চলি আছে UPI চলাৰ কাৰণে কিন্তু বহুতো সুবিধা হৈছে। বেংকত যাবলগীয়া হোৱা নাই, বহুতো কাম কিন্তু ইজি হৈ আছে। ইজি হোৱাৰ পাছতে দেখা পোৱা গৈছে এমেণ্ডমেণ্ট বিলৰ এতিয়া টেক্স ল'ব যে 6 তাৰিখে বিলটো পাছ কৰিলে কেনেধৰণৰ। চাওক ভিডিঅ' ক্লিপটো আপোনালোকে আৰু কওক আপোনালোকৰ মতামতটো কি জনাব অৱশ্যে। Madam, I rise to move that the bill be passed. प्रश्न यह है कि विधेयक को पारित किया जाए। जो सदस्य इसके पक्ष में है वो हाँ कहें, जो सदस्य विरोध में है वे ना कहें। मेरे विचार में निर्णय हाँ वालों के पक्ष में हुआ, हाँ वालों के पक्ष में हुआ। प्रस्ताव स्वीकृत हुआ और विधेयक पारित हुआ। ঠিক আছে, বাই বাই, জয় আই অসম, বাই বাই।